সকলোকে ধন্যবাদ জনালো আজিৰ সভাত। আজি আমাৰ গুৰু নীলিমা বাইদেউৰ স্মৃতি সভাত উপস্থিত থকাৰ বাবে। বাইদেৱে আজিৰ দিনটোতে অনাহত নাদ শুনিবৰ বাবে তেওঁ ভৌতিক শৰীৰ ত্যাগ কৰি তেওঁ আঁতৰি গৈছে যদিও তেওঁৰ আত্মা, তেওঁ সংগীত, তেওঁ সুৰ আমাৰ সকলোৰে মাজত এতিয়াও জীয়াই আছে আৰু আমি তেওঁক সদায় অমৰ কৰি ৰাখিম। তেওঁ সুৰবোৰ আমাৰ লগত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে তেখেত সদায় অমৰ হৈয়ে থাকিব, আমাৰ মাজতেই থাকিব। সেয়ে আজি মই দুখ কৰা নাই, বাইদেউ নাই বুলি মই ভবাও নাই। বাইদেউৰ প্ৰতিটো সুৰ আমাৰ মাজত আমি যেতিয়ালৈকে ধৰি ৰাখিম, বাইদেউৰ যিখিনি ত্যাগ, বাইদেউৰ যিখিনি সাধনা, সেইখিনি যদি আমি উপলব্ধি কৰি তেওঁ যি কৰিব বিচাৰিছিলে তেওঁ আদৰ্শৰে আমিও যদি আগবাঢ়ি যাওঁ, নিশ্চয় বাইদেউ সদায় জীয়াই থাকিব আৰু সেয়াই আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। আজি আমাৰ মাজত আছে বাইদেউৰ জীৱন সংগী, উত্তৰ পূবৰ প্ৰথমজন ডক্টৰেট, মহান সংগীতজ্ঞ, আমাৰ গুৰু ডক্টৰ দিলীপ ৰঞ্জন বৰঠাকুৰ ছাৰ। বাইদেউ আৰু ছাৰ দুয়ো এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। বাইদেউৰ অবিহনে ছাৰ যেনেদৰে আমি কল্পনা কৰিব নোৱাৰো, ছাৰৰ অবিহনেও বাইদেউ কল্পনা কৰিব নোৱাৰো। ছাৰ আৰু বাইদেউ তেওঁলোক দুয়োজনৰে প্ৰচেষ্টাত আজি অসমত শাস্ত্ৰীয় সংগীতৰ এখন জগত গঢ়ি উঠিছে, এখন মহাবিদ্যালয় গঢ়ি উঠিছে, সংগীত মহাবিদ্যালয়। আৰু আমি বহুতেই সংগীতক, শাস্ত্ৰীয় সংগীতক বুজি পাইছো, চিনি পাইছো, অলপকে হলেও তেওঁলোকৰ প্ৰচেষ্টাৰ বাবেহে। আজি ছাৰক আমাৰ মাজত পাই আমি বহুত সুখী হৈছো। ছাৰৰ সুস্বাস্থ্যৰ সদায় প্ৰাৰ্থনা কৰো। ছাৰে যাতে আমাক বাইদেউৰ যিখিনি প্ৰচেষ্টা, বাইদেউৰ যিখিনি সাধনা, সেইখিনি সোঁৱৰাই দিবৰ কাৰণে আমাক ছাৰ আমাৰ মাজত সুস্বাস্থ্যৰে থাকিব লাগে। সদায় আমাৰ আশীৰ্বাদ আৰু অনুপ্ৰেৰণা ছাৰে যোগাই আছে, যোগাই যাব। আৰু এই মুহূৰ্তত মই আমাৰ যিখিনি আমি এতিয়া স্মৃতি চাৰণ কৰিব লৈছো বাইদেউক আমাৰ নিজস্ব ভাগে আমি শ্ৰদ্ধাঞ্জলি জনাম। এই সভাখন আৰম্ভ কৰিবৰ বাবে প্ৰথমে মই ছাৰক আহ্বান জনাইছো। ছাৰ, আপুনি যাতে দুআষাৰ কৈ আমাক আশীৰ্বাদ দিয়ে সকলোকে। এয়া ডক্টৰ দিলীপ ৰঞ্জন বৰঠাকুৰ ছাৰ আমাৰ মাজত। ছাৰ নমস্কাৰ জনালো। আৰু সৰুবিলাকলেও মোৰ স্নেহ আশীৰ্বাদ জনালো। এই দিনটো খুব স্মৰণীয় দিন হ'ব। কেলে যোৱা বছৰ এই অনুষ্ঠানটো বৰ সুন্দৰকৈ হৈ গ'ল। তাৰপিছত বহুত অনুষ্ঠান প্ৰথমবাৰ হয়, দ্বিতীয়বাৰ নহয়। কিন্তু এইটো মই যি বুজিলো, এই অনুষ্ঠান সদায় হৈ থাকিব আৰু এইটো এটা দিৱস, স্মৃতি দিৱস হিচাপে নীলিমা বৰঠাকুৰৰ এইটো পালন কৰি থাকিব বুলি মই আশা কৰিলো। আৰু মই যিখিনি উদ্যোক্তা সকলোকে মোৰ ধন্যবাদ জনালো। আৰু মই ভাবো যে নীলিমা বৰঠাকুৰ অকল এগৰাকী চেতাবাদিকাই নহয় বা চেতাৰ গুৰুৱে নহয়, তেওঁ নৃত্যৰ শিক্ষা লৈছিলে, গানৰ শিক্ষা লৈছিলে, বেহেলাৰ শিক্ষা লৈছিলে। তদুপৰি তেওঁ সংগীতৰ প্ৰচাৰিকা, সংগীতৰ প্ৰচাৰ একেবাৰে দিনে ৰাতিয়ে লাগি পেলাই সংগীত প্ৰচাৰ লাগিছিলে। যিকোনো আজি চালখোৱা সংগীত মহাবিদ্যালয়খন যে হ'ল, তাৰ মূল 3জন মান মানুহৰ ভিতৰত তেওঁ এজন প্ৰধান মানুহ। আৰু প্ৰথমৰ পৰাই মানে আজি 50 বছৰ হ'ব হ'ল আৰু 3 বছৰ পিছত হ'বগৈ। প্ৰথম বছৰৰ পৰাই তেওঁ উপাধ্যক্ষ ৰূপে আছিলে আৰু শেষৰ জীৱনটোত 3 বছৰ অধ্যক্ষ হিচাপে আছিলে। তেওঁ যথেষ্ট কাম কৰি গৈছে। তদুপৰি এগৰাকী লেখিকা চেতা বিজ্ঞান যিখন লিখিলে, সেইখনে অসমৰ প্ৰথম চেতাৰ কিতাপ। তাৰপিছত
এই স্বৰ বাদ্য বিজ্ঞান বুলি এখন লেখা হ'ল, সেইখন আমি একেলগে লিখিছিলোঁ। তাৰপিছত ভাৰতীয় সংগীত সাধক, সেইখন একেলগে লিখা দুয়ো। তাৰপিছত আৰু কিবা এখন কিতাপৰ লিখাৰ উপৰিও বহুত প্ৰবন্ধ তেওঁ লিখিছে বেলেগ বেলেগ মেগাজিনত। তাৰবাবে এই মৃত্যুৰ আগেও তেতিয়ালৈকে এখন লিখা হৈছিলে আমি দুই মিলি ভাৰতীয় সংগীত বিজ্ঞান বুলি। সেইখন তেওঁ ছাপা হোৱাৰ পিছত নেদেখিলে, পূব চাইডে গোটেই দেখিছিলে আৰু হা। আজি এই অনুষ্ঠানটো মানে এটা বৰ ডাঙৰ কথা কি, আনকো উৎসাহ দিব। আৰু তেওঁ মৃত্যু হ'ল যদিও সঁচাকৈ অনুপমাই কোৱাৰ নিচিনা মৃত্যু হ'ল যদিও তেওঁ সদায় জীয়াই থাকিব পাৰিব এই অনুষ্ঠানটোৰ যোগেদি। এইখিনি যিখিনিয়ে আজি অনুষ্ঠানটো মানে গঢ়ি তুলিছে সেইসকলে, আৰু এইটো সদায় চলিব বুলি মই আশা কৰিলোঁ। আৰু মই ইয়াকে কৈ আজি অনুষ্ঠানটো মুকলি কৰিলোঁ বুলি জনালোঁ। নমস্কাৰ। ঠিক ধন্যবাদ ছাৰ। হয়, আমি এই দিনটো 30 ডিচেম্বৰ দিনটো আমি সকলোৱে আমি এটা দিৱস হিচাপে পালন কৰিম, সংগীত জ্যোতিৰ দিৱস হিচাপে পালন কৰিম। হয়তো আপোনালোক সকলোৱে এই কথাত একমত হ'ব। আমি পালন কৰিব পাৰিমনে বাৰু এই দিনটো? প্ৰতি বছৰে আপোনালোক সকলোৱে এই সংকল্প ল'ব পাৰিবনে? আমি এই দিনটো 31 ডিচেম্বৰ দিনটো আমি সংগীত জ্যোতি নীলিমা বৰঠাকুৰ বাইদেউৰ দিৱস হিচাপে পালন কৰিম। আমি সুৰৰ দিৱস হিচাপে পালন কৰিম। সকলোৱে যদি পালন কৰে, সকলোৱে হাত দাঙি কওক, হয় আমি পালন কৰিম। মোক ভাল পাইছোঁ হাতখন দাঙক। হয় হয়, বহুত ধন্যবাদ। আমি প্ৰতি বছৰে য'তে যেনেকে নাথাকো কিয় আমি এনেদৰে এই দিনটো আমি সুৰৰ দিৱস হিচাপে, সংগীত জ্যোতি নীলিমা বৰঠাকুৰ বাইদেউৰ দিৱস হিচাপে আমি পালন কৰিম। এতিয়া আমি সাংগীতিক ট্ৰিবিউট অলপ জনাম বাইদেউক। মই অকণমান এখন শ্লাইড শ্বেয়াৰ কৰি, যিহেতু আমি অনলাইন যোগে কৰিব লগা হৈছে, সেইকাৰণে অকণমান বস্তুখিনি হেৰিয়ে হ'ব। প্ৰথমে মই এয়া আমাৰ মাজত আছে বাইদেউৰ নাতিনী কণমানি আৰোহী। বাইদেউৰ যিটো সংগীতৰ যাত্ৰা ভৱিষ্যত প্ৰজন্মলৈ কেনেদৰে বৈ পৰিছে সেয়া চাওক। আৰোহীয়ে বাইদেউৰ কাৰণে বাইদেউক তেওঁ আইটি বুলি মাতে, আৰু এয়া প্ৰস্তুত কৰিছে এটি সাংগীতিক শ্ৰদ্ধাঞ্জলি, মিউজিকেল ট্ৰিবিউট আৰোহীৰ দ্বাৰা। ক্ষমা কৰিব, আকৌ এবাৰ। অকণমানি আৰোহী তেওঁ বজাইছিলে এটা আফগানী ধুন। আৰু যিহেতু সৰুৰে পৰা আৰোহী ভাৰতৰ বাহিৰতো থাকিছে, সংগীতৰ যাত্ৰা এই বয়সতে আৰম্ভ কৰিছে। সেয়া আৰোহী, সকলোৱে আৰোহীৰ কাৰণে এটা এনেকে হাত চাপৰি দি আৰোহীক আকৌ উৎসাহিত কৰিব পাৰে সকলোৱে। আৰু এতিয়া আমাৰ মাজত আছে বাইদেউৰ ঘনিষ্ঠ বান্ধৱী, যি বাইদেউৰ পৰা প্ৰথমে পাৰ্চনেলি চেতাৰৰ শিক্ষা লৈছিলে গুৰু শিষ্যৰ পৰম্পৰাৰে। যদিও বাইদেউৰ বান্ধৱী হয়, তেওঁ বাইদেউক গুৰু হিচাপে মানি চলিছে। আৰু আজি বাইদেউৰ এই বিশেষ দিনটোত তেখেতে এনেদৰে শ্ৰদ্ধাঞ্জলিও জনাই এখন দিছে আমাক লিখি হোৱাটছএপত। কিন্তু বাইদেউ যিহেতু আমাৰ মাজত এতিয়া উপস্থিত আছে, লাইভ হৈ আছে, গতিকে তেখেতৰ পৰা বাইদেউৰ বিষয়ে আমি
সকলোৱে দুআষাৰ শুনিম, কাৰণ বাইদেৱে ইমান বিয়াৰ আগৰ পৰা আমাৰ গুৰুক তেখেতে পাইছিলে ওচৰৰ পৰা, ঘনিষ্ঠ সান্নিধ্যত আছিলে। আনকি বাইদেউৰ শেষৰ সময়ৰো কেইমাহ মানৰ আগতে বাইদেউক কলিকতাত গৈ বাইদেউক লগ কৰি আহিছিলে। গতিকে তেখেতৰ পৰা আমি অলপ বাইদেউৰ বিষয়ে জানিব পাৰিলে আমি সকলো সুখী হ'ম। বাইদেউ, অৰুণা বাইদেউ, আপুনি আনমিউট হৈ লওক। আপুনি মিউট হৈ আছে, আনমিউট হৈ লওক আৰু দুআষাৰ আপোনাৰ স্মৃতি কওক। ধন্যবাদ জনাইছো, মৰম জনাইছো, সকলোলৈকে শুভেচ্ছা শ্ৰদ্ধা জনালো। আগতেও কৈছো, মই এতিয়াও কৈছো, আগতেও কৈছো যে নীলিমা মোৰ লগত গুৰু, বাই, ভনী, বন্ধু সকলো আছিল। 77-78 চনমানৰে কথা। তেতিয়াও তেওঁ মানে আমাৰ ঘৰলৈ আহি পেলাই বিয়াৰ আগৰ পৰাই, তেতিয়া সম্ভৱ তেওঁ নীলিমা দত্ত আছিলে। গতিকে নীলিমা দত্ত আছিলে। তাৰপিছত বৰঠাকুৰৰ লগত বিয়া হোৱাৰ পিছত বৰঠাকুৰ হ'ল নীলিমা বৰঠাকুৰ। আৰু প্ৰত্যেক সপ্তাহত শনিবাৰৰ দিনা তেখেত আহিব, আহি পেলাই আমাৰ ঘৰত মোৰ ল'ৰা ছোৱালীকেইটাক আজৰি হৈ পেলাই খুৱাই বুৱাই মই বহোঁ। তেওঁ আহে, আহি লৈ চাহ একাপ প্ৰথমতে মোক খোজে, চাহ একাপ মই দিওঁ। দিয়াৰ পিছত চেতাৰ বজোৱাৰ পিছত আমাৰ ঘৰুৱা আলোচনা হয়। তাৰপিছতে আহি পেলাই বৰঠাকুৰ, শ্ৰদ্ধাৰ বৰঠাকুৰদেৱ আহি তেওঁক অলপ দেৰি বহি তেওঁৰ লগত কথা বতৰা পাতি তেওঁক লৈ যায়, আগবঢ়াই সন্ধিয়া লগা। আৰু কোনোদিন মই হিন্দী, সঁচা কথা কবলৈ গ'লে মই অসমীয়া মিডিয়ামত পঢ়া মানুহ এজনী। আৰু এটা কথা, মই সৰুৰে পৰা এটা সংগীতৰ বস্তু আছিলে, মই শিকিছিলো। মই নগাঁৱত আইতাৰ ঘৰত থাকি পঢ়োতে, তেতিয়া ঢাকা ৰেডিঅ' চেণ্টাৰৰ মতিউৰ ৰহমান, তেওঁ প্ৰগ্ৰাম এক্সিকিউটিভ আছিলে। তেওঁ আহি পেলাই মোৰ ঘৰত, মোৰ আইতাৰ ঘৰত মোকে, মোৰ মাহীকে এনেকে শিকাইছিলে গান। তেতিয়া সেই মই শিকোতে খগেন মহন্ত আছিলে আমাৰ ঘৰৰ কাষত, স্বৰ্গীয়। তেওঁ আহি পেলাই আমাৰ লগতে বহি পেলাই একেলগে মতিউৰ ৰহমান ছাৰৰ লগত গান শিকিছিলে, যদিও মোতকে তেওঁ ডাঙৰ। তাৰপিছত আহিলো গোলাঘাটলৈ, আহিলো গোলাঘাটত অজন্তা কলামণ্ডলত প্ৰদীপ চলিহা দেৱৰ লগত, তেওঁৰ লগতে ইন্দিৰা বৰুৱাৰ লগত একেলগে নাচ শিকা। তেতিয়া নাচৰ কথা ভবাই নাছিলো, মোৰ তেতিয়া ভায়লিন শিকা কথা আছিলে। গতিকে এবছৰমান ভায়লিন শিকিলো। শিকি পেলাই গৈ ডিব্ৰুগড় পালো। মনটোতো আছেই, কিন্তু চাকৰি, কাম কাজ, ঘৰ, ল'ৰা ছোৱালী এইবোৰ চম্ভালি সেইবোৰ কথা ভাবিবই নোৱাৰো। পিছে সেই কলোৱে মই লিখিছিলো যে মোক এখন চেটাৰ দিলে, ললো। এওঁ গৈ পেলাই নীলিমাক বিচাৰিলে, কিন্তু নীলিমা আচৰিত ধৰণৰ, এনেকুৱা আচৰিত মানে চিম্পুল আৰু টেলেণ্টেড। অকল চেটাৰ বুলি নহয়, নজনা কথা নকৰা একো নাই, তেওঁ চব জানিছিলে। সুগৃহিণী আছিলে, সুবান্ধৱী আছিলে, চেটাৰ বাদিকা আছিলে, চব বস্তু তেওঁৰ গাত আছিলে। আৰু মই যেতিয়া কেতিয়াবা মোৰ অকণমান দুখ লাগে, তেওঁ আহি পেলাই মোক সেইখিনিও তেওঁ মোৰ ভাগ লৈ পেলাই মোৰ লগত তেওঁ মোক মানে সহানুভূতি জনাই বুজাই মেলি তেওঁ মোক কৰিছিলে। এতিয়াও মোৰ ল'ৰা ছোৱালীকেইটাইও তেওঁক আজিও মোৰ ছোৱালীয়ে ফোন কৰি কৈছে যে মা, নীলিমা বালে বৰ মনত পৰিছে। মোৰ আজি বহুত মনত পৰিছে, বহুত। ইমান মানে এনেকুৱা বন্ধুত্ব, এনেকুৱা মই আমাৰ পোৱা নাছিলো। আৰু চেটাৰ মই পৰীক্ষা দিবলৈ যাব নোৱাৰো, মই হিন্দী নাজানো। এতিয়া মোক জোৰ কৰি পৰীক্ষা এক্সটাৰ্নেল আহিছে, মোক দিছে, আপুনি কিয় নোৱাৰিব? মই কৈ দিম নহয়, লিখোতে আপোনাক মই সহায় কৰি দিম। অসমীয়াত লিখিব লাগে, কিন্তু পেপাৰখন হিন্দীত। মই সেইদৰে অসমীয়াতে লিখি পেলাই হিন্দীত তেওঁ বুজাই দিয়াৰ পিছত লিখিলো। তাৰপিছত চাউল খোৱাত পৰীক্ষা লবলৈ এক্সটাৰ্নেল আহিছে, মই নাযাওঁ, তেওঁ নুশুনে, জোৰ কৰি পেলাই তেওঁ মোক লৈ গৈছে, নি পেলাই পৰীক্ষা দিয়াইছে। দি পেলাই পৰীক্ষাত মই পাছো কৰিছো। যেনেকেই নহওক, তেওঁৰ সেইখিনি কৰাৰ কাৰণেই কিজানি মই এইকণকে হলোগে। তাৰ পিছৰখিনি মোৰ নিজৰ দায়িত্ব আছিলে, মই শেষ কৰাটো, কিন্তু মই নোৱাৰিলো। কাৰণ ল'ৰা ছোৱালী সংসাৰ, এইখিনি চাকৰি বাকৰি ঘূৰি ফুৰা আমাৰ আমি নোৱাৰিলো। আৰু বৰঠাকুৰ আৰু নীলিমা আছিলে আমাৰ ফেমিলি ফ্ৰেণ্ড। ইয়াত যিমানেই মানুহ আহক, যিমানেই থাকক, য'তেই নাথাকক, কিন্তু হোটেলত থাকিলেও আমি অনাও, আমাৰ ঘৰত থাকে। হোটেলৰ পৰা আকৌ আমাৰ ঘৰলৈ আহি পেলাই কাৰোবাৰ ঘৰলৈ গ'লে আমি নিয়াও, তেওঁক ফুৰিবলৈ পঠিয়াও, তেওঁ যায়। আৰু কলিকতাত যাওঁতেতো মই কবই নালাগে, মই সেই ফটোখন মই নেচাওঁ,
মোৰ সেই ফটোখন চালে মোক যেতিয়া সেই চিনটো মোৰ মনত পৰে, মোক ৰুমটোলৈ মাতি নি অনুপমালে ফোন এটা কৰাই দিওঁ, অনুপমালে ফোন এটা কৰাই দিওঁ, ৰ'বচোন আপুনি ভিতৰলৈ আহক বুলি মোক ধৰি পেলাই কান্দিছে। মোৰ গাটো খুব বেয়া, মোৰ গাটো খুব বেয়া। মই তেতিয়া কৈছে মই অনুপমাক, তেতিয়া অনুপমা তোমাৰ লগত মোক হয় চিনাকি কৰি হয় ফোনটো কৰাই পেলাই কথা পতাই দিছে সেইখিনি। আৰু মুনমুন আৰু হেৰি জন্মৰ আগৰ ল'ৰা ছোৱালী সঁচা এটা কবলে বেয়া বা শুনিবলে হয়তো অলপ অসজা লাগিব, বিয়াৰ অলপ দিনলৈকে ল'ৰা ছোৱালী হোৱা কথা হয়তো তেওঁলোকে ভবাও নাছিলে, বা কিন্তু এক্সপেক্ট যে কৰে সেইটো মোৰ আগত প্ৰকাশ কৰে, কৰি পেলাই মানে কি কৰিব কি নকৰিব এইবিলাক কথাও আমাৰ লগত ঘৰুৱাভাৱে আলোচনা কৰিছিলে। আৰু মুনমুন 3 বছৰৰ মই জনাত, মই যিটো মোৰ মনত আছে, কলিকতাত এখন অকণমানি চেটাৰ অৰ্ডাৰ দি কৰাই আনিছে মুনমুনৰ কাৰণে, মোক আনি দেখুৱাইছে। মই যাওঁতে মোক দেখুৱাইছে, মোৰ ল'ৰা ছোৱালীকেইটাৰ জন্মদিনত তেওঁলোক আহিবই, মানুহৰ কোনো নাই, তেওঁলোক আহিব, আহি এইবিলাক আশীৰ্বাদ দিব, হেৰি কৰি তেতিয়া মুনমুনৰ চেটাৰখনৰ কথা কৈছিলে। 3 বছৰ বয়সতে মই তাইক অকণমানি চিটাৰ এখন দিছিলো বুলি মোক কৈছিলে। যেতিয়াই যাওঁ তেতিয়াই মই আৰু কি কম, মোৰ আজি মনটো ইমানেই দুখ লাগিছে, ৰাতিপুৱাৰ পৰা চেটাৰখনৰ ৰুমটোলৈ যাওঁ, চেটাৰখন চাওঁ গুচি আহোঁ। তেওঁৰ ফটোখনতে আজি মই মোবাইলটো উলিয়াই লৈ পেলাই মই সেই তেওঁৰ ফটোখনতেই মই ধূপডাল মই ঘূৰাইছো। মোৰ আজি সঁচাকেই মনটো খুবেই বেয়া। আৰু এইটোকে ভাবিছো যে তেওঁ সদায় আছে, আৰু মই তেওঁ কৰা কথাটো মই সদায় মনত ৰাখিম। মোৰ হাত এতিয়া বয়স হৈছে মোৰো যথেষ্ট বয়স হৈছে মোৰো, গতিকে এতিয়া মই চিটাৰখন খুব ভালকে মই বজাব হলে মোৰ কষ্ট হয়, কিন্তু তেওঁ কোৱা মতে মই দিনটোত নহলেও 3 দিনৰ মূৰত অকণমান মই হাতটো বোলাও, তাতে আমাৰ এওঁ মানে খুব এনকাৰেজিং, এওঁ কয় যে নীলিমাই তোমাক কৈ থৈ গৈছে তুমি অকমান বজোৱা। কালিও মোক কৈছে, মোৰ মনটোৱে জানে, মোৰ হাহাকাৰ মনটো তেওঁলৈ মনত পৰিছে, হাঁহিটো মনত পৰিছে। সেয়ে আৰু মই কি কম, তেওঁৰ আত্মাৰ সদ্গতি হওক, দিলীপ বৰঠাকুৰ তেখেত শ্ৰদ্ধাৰ, তেখেত ভালে থাকক। আজি ফোন কৰিবলৈ চেষ্টা কৰিছিলো, মই তেখেতক নোৱাৰিলো ফোন কৰিবলৈ। আৰু বাকী ল'ৰা ছোৱালী গোটেই কেইটাকে মৰম আশীৰ্বাদ সকলো দিলো, তোমালোক গোটেইখিনিকে মৰম শুভেচ্ছা সকলো জনালো। আৰু নতুন বছৰটো ভালে যাওক চবৰে, আৰু তেওঁৰো যাতে যিখিনি শিষ্য আছিলে, সকলোৱে তেওঁ ভবা ধৰণে আগবাঢ়ি যাওক, এইটোও মোৰ কামনা। ইমানতে মই আৰু কবলৈ সামৰিছো। ধন্যবাদ অৰুণা বাইদেউ। হয়, বাইদেউ আচলতে কেৱল আমি সংগীত বিশাৰদ বা সংগীতজ্ঞ বুলিয়ে ক'ব নোৱাৰি, বাইদেউ এগৰাকী মহান ব্যক্তি আছিলে, যাৰ আদৰ্শ আমি প্ৰতিটো ক্ষেত্ৰতে ল'ব পাৰো। এয়া বন্ধুত্ব বুলি কওক, বা যিটো গুৰু শিষ্য, এজন প্ৰকৃত গুৰু যেনেদৰে হ'ব লাগে, যেনেদৰে নিজৰ শিষ্যৰ কাৰণে সকলো ত্যাগ কৰে, সকলো। বাইদেউ কেতিয়াবা প্ৰয়োজনত অকমান কঠোৰো হয়, আৰু তেওঁৰ ভিতৰত কিমান বেছি মৰমীয়াল সেয়া মই অনুভৱ কৰিব পাৰো, কাৰণ ময়ো বহুত সৰুৰ পৰা বাইদেউক পাইছো। মই যেতিয়া বাইদেউৰ ঘৰত শিকিবলৈ যাওঁ, প্ৰথমতে বাইদেৱে মোক একাপ চাহ খাবলৈ দি লয় সদায়। বাইদেউৰ সেয়া কোনো প্ৰয়োজন নাই, নিজে অতি কামতে ব্যস্ত থাকে। তাৰপিছত এজনী গৈছে ছাত্ৰী, বাইদেৱে চাহ একাপ খুৱাই, তাৰপিছত বাইদেৱে পঢ়ায়। সকলো ছাত্ৰ ছাত্ৰীকে বাইদেৱে কিমান বেছি মৰম কৰে, আৰু তেওঁলোক যাতে আগবাঢ়ি যায় সংগীতক, তেওঁ যিখিনি শিকাইছে সেইখিনি ভালদৰে যাতে বুজি পায়, ধাৰণ কৰিব পাৰে। আৰু বাইদেউৰ বিষয়ে আমি এনেদৰে আলোচনা কৰি যাম। ইয়াৰ পিছত মই দেখাব বিচাৰিম বাইদেউৰ আন এগৰাকী সুযোগ্য শিষ্যা। তেওঁ আচলতে এগৰাকী শিল্পী, তেওঁ পেইণ্টাৰ হয়, আৰ্টিষ্ট চুতাপা চৌধুৰী। তেখেত এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চিত্ৰশিল্পী। বাইদেউৰ অনুপ্ৰেৰণাতে তেওঁ চেটাৰ শিকিছিলে, কাৰণ শিল্পীয়ে সংগীত চিত্ৰ সেই সকলো শিল্প লগত জড়িত। তেওঁলোক কিমান কোমল মনৰ মানুহ, তেওঁলোকে যিকোনো বাধা বিঘিনি অতিক্ৰম কৰি হলেও সেয়া চৰ্চাৰ সাধনা চলাই যায়। সেয়া চুতাপা চৌধুৰী তেখেতে প্ৰমাণ। তেখেতে এটা বাইদেউক ইউনিক বেলেগ ধৰণৰ এটা ট্ৰিবিউট জনাইছে তেওঁ চিত্ৰশিল্পৰ দ্বাৰা। সেয়াই মই আপোনালোকৰ আগত এতিয়া দেখাব বিচাৰিম। এইটো টিপি দিলে আহিব নেকি? নমস্কাৰ, মই ডিব্ৰুগড়ৰ পৰা চুতাপা চৌধুৰী, গুৰু নীলিমা বৰঠাকুৰৰ এজন ছাত্ৰী। আজি মই
মোৰ শ্বেতাৰৰ গুৰু নীলিমা বৰঠাকুৰ বাইদেউৰ দ্বিতীয় বাৰ্ষিক পুণ্যতিথিতে এটা পেইণ্টিং কৰি শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিম বুলি ভাবিছোঁ। এতিয়া মই এটা পেইণ্টিং আৰম্ভ কৰিম। ইয়াতে মোৰ কেনভাছ এটা ৰেডি কৰা আছে, ইয়াতে কালাৰ মই ৰেডি কৰিছোঁ। মোৰ ছাবজেক্ট যিটো মই চিন্তা কৰি আছোঁ মিউজিক আৰু লাইফৰ ওপৰত আৰম্ভ কৰি এই মিউজিকৰ লগত আমাৰ যে লাইফৰ একটা সুন্দৰ এটা ৰিলেশ্যন আছে, সেইটো মই এটা পেইণ্টিঙৰ মাধ্যমে দেখাবলৈ চেষ্টা কৰিম। মই ষ্টাৰ্ট কৰি আছোঁ। মই এইটো এক্ৰেলিক পেইণ্টিঙত কৰিম। এতিয়া ড্ৰয়িংটো কমপ্লিট হৈ গ'ল। টোটাল ড্ৰয়িংটো কৰিবলৈ মোৰ 41 মিনিটছ লাগিছে। ইয়াতে মই দেখাব খুজিছোঁ যে দিছ ইজ লাইফ উইথ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। আই ৱান্ট টু শ্ব' দ্য মিনিং অফ লাইফ। দিছ ইজ ইউনিভাৰ্ছ। এই বাদ্যযন্ত্ৰৰ জৰিয়তে যি সুৰৰ সৃষ্টি হৈছে সেই সুৰধ্বনি চাৰিওফালে বিয়পি পৰি আছে। আমাৰ লাইফটো তেনেকুৱা। আৰু এইটোৰ জৰিয়তে মই দেখাব খুজিছোঁ মাদাৰ এণ্ড চাইল্ড। এইটো যে মাদাৰ এণ্ড চাইল্ডৰ যে ৰিলেশ্যন, ঠিক আমাৰ লগত আমাৰ গুৰুৰ সম্পৰ্ক ঠিক মাদাৰ চাইল্ড ৰিলেশ্যন। আৰু এইফালে পথাৰ পানী তেনেকুৱা ফিজ বা ৱাটাৰ এনিমেলছত থাকে, তাহাঁতি লাইফ এটা ষ্টাইলত চলি থাকে। ইয়াতে গছ গছনি, তাৰ লগত যে আমাৰ বাটাৰফ্লাই, আকাশত বাটাৰফ্লাই বাৰ্ড ফ্লাই কৰি আছে। এই যে ছাবজেক্ট এই যে এটা নিৰ্দিষ্ট ল, সেইটো ল'ৰ ওপৰত এই ইউনিভাৰ্ছ চলি আছে, সেই ল'টো আমাক মানিব লাগিব। এইটো মই কৰি আজি বৰ আনন্দ পালোঁ এবং এইটোৰ জৰিয়তে যে মই মোৰ শ্ৰদ্ধাৰ্ঘ্য মোৰ বাইদেউৰ প্ৰতি দিব পাৰিলোঁ, সেইটোতে মোৰ এটা ডাঙৰ ছেটিছফেকশ্যন। আশা কৰোঁ আপোনালোকেও এই পেইণ্টিংটো চাই সেইটো উপভোগ কৰিব। নমস্কাৰ। ধন্যবাদ চুতাপ্পা বাইদেউ। আৰু কিমান সুন্দৰকে তেওঁ সংগীতৰ জৰিয়তে চিত্ৰৰ জৰিয়তে বাইদেউক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে, আৰু সংগীত আৰু জীৱনৰ মাজত, শিল্পৰ মাজত কেনে সম্পৰ্ক সেয়া প্ৰকাশ কৰিছে, আৰু গুৰু আৰু শিষ্যৰ মাজত আমাৰ যি সম্পৰ্ক মাদাৰ আৰু চাইল্ড, সেই সম্পৰ্ক তেওঁ চিত্ৰৰ জৰিয়তে প্ৰকাশ কৰিছে। বাইদেউলে বহুত বহুত ধন্যবাদ। তেখেতে আজিও ট্ৰেভেল কৰি আছে, হয়তো কলিকতা ইতিমধ্যে পাইছে। যিমান ব্যস্ততাৰ মাজতো তেওঁ সংগীতৰ চৰ্চা কৰি আছে, সেয়া আমাৰ সকলোৰে কাৰণে এটা অনুপ্ৰেৰণা। আৰু এতিয়া বাইদেউৰ আন এগৰাকী শিষ্য মানসী ভট্টাচাৰ্য শংকৰণ, তেখেতে অলপ সংগীতৰ দ্বাৰা এয়া ট্ৰিবিউট জনাইছে। ধন্যবাদ মানসী
দেবাশীষ ভট্টাচাৰ্য এয়া তেওঁলোকৰ বাইদেউৰ প্ৰতি ভাল পোৱা, সংগীতৰ প্ৰতি ভাল পোৱা। বহুত বহুত ধন্যবাদ। আৰু এতিয়া আমি বাইদেউৰ সকলো শিষ্য বা বাইদেউৰ অনুৰাগী তেওঁলোকৰ পৰা বাইদেউৰ বিষয়ে তেওঁলোকে কি তেওঁলোকৰ অনুভৱ বা তেওঁলোকে কিবা যদি কোনোবাই ক'ব বিচাৰিছে অনুগ্ৰহ কৰি ক'ব। আপোনালোকে নিজে আনমিউট হৈ ক'ব। য়েছ, হয়, আপুনি ক'ব বিচাৰিছে নেকি? মানসী আপুনি ক'ব বিচাৰিছে? মানসীয়ে কৈছো। হয় হয় এতিয়া শুনা পাইছেনে? হয় হেল্ল', শুনা পাইছে হয় ন? পাইছো। একচুৱেলি মেডাম মোৰ লাইফৰ কাৰণে এটা বহুত ডাঙৰ এটা মাইলষ্টone। মই মেডামক ডিব্ৰুগড়ত পাইছিলো মই যেতিয়া 18 বছৰৰ আছিলো। No, I was 16. Now I am 52. So তেওঁ তেতিয়া মোক মানে প্ৰথমটো মই বেলেগতে শিকিছিলো, কিন্তু তাৰপিছত মেডামৰ তাত অহাৰ পিছত যিটো মই চালখোৱা সংগীত বিদ্যালয়ত যিটো মোৰ ষ্টাৰ্ট হৈছিলে শিক্ষাটো, তেওঁৰ শিক্ষাৰ চিষ্টেমটো একদম বেলেগ ধৰণৰ আছিলে। মানে তেওঁ সেই কিতাপত ধৰি পেলাই যেনেকুৱা শিকায় তেনেকুৱা নহয়। তেওঁ চব মিলোৱা, চেতাৰ মিলোৱা বস্তুটো বা বেলেগক কেনেকুৱা শিকাব লাগে, কেনেকুৱা হেল্প কৰিব লাগে, সেই বস্তুটো আমি গ্ৰুপত শিকিছো যেতিয়া। তেওঁ যথেষ্ট ষ্ট্ৰিক্ট আছিলে। দেট ৱাজ হাৰ the biggest thing I could learn so much. তেওঁৰ পৰা ইমান শিকিব পাৰিছো just because তেওঁৰ এটা ষ্ট্ৰিক্ট আছিলে, যিটো পাৰ্চনেলিটি আছিলে, যিটোত আমাৰ এটা ভয় আছিলে যে আমি কৰিব লাগিব, আমি এনেই ফাঁকি মাৰিলে নহব। তেনেকুৱা কৰি তেওঁ এটাৰ পিছত এটা কৰিব পাৰিবা, তুমি পাৰিবা নহয়, কৰাচোন তেনেকুৱা কৰি কেতিয়াবা হাত কাটি গৈ আছে, কি কৰি আছে, তেওঁ একো আমাক কৰা নাই। মানে আই এম ৰিয়েলি গ্ৰেটফুল দেট টুডে চবতকে ডাঙৰ কথা তেতিয়া শিকাটো ডাঙৰ কথা নহয়। আজি যে 52 ইয়াৰ্ছত মই চেতাৰখন লৈ বহিলে যে মই এখন অন্য এটা দুনিয়ালৈ যাব পাৰো, because I have taken up spiritual life and I have joined Sri Aurobindo Ashram. So এতিয়া মোৰ ওচৰত সেইটো এটা ডাঙৰ গিফ্ট লাইফৰ। এইটো কাৰণে মই সশ্ৰদ্ধ প্ৰণাম তেওঁলৈ। মোৰ আৰু এইখিনি ক'ব লগা আছে। বহুত 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 ধন্যবাদ। হয়, ইমান সুন্দৰকে কৈছে। আমাক বাইদেউ এইটো গিফ্ট দি গৈছে সংগীতৰ। হয়, আৰু মই এতিয়া দেখিছো ইলোৰা ভাগৱতী বাইদেউৰ এগৰাকী পুৰণা শিষ্যা, আৰু লগতে বাইদেউৰ আপোন, বাইদেউ আৰু ছাৰৰ ভতিজা। বহুত সৰুৰে পৰা বাইদেউৰ পৰা তেখেতে শিকিছে, আৰু তেওঁ সংগীতৰ যাত্ৰা এতিয়াও অব্যাহত ৰাখিছে। বাইদেউ আপুনি অলপ কওক বাইদেউৰ বিষয়ে। ধন্যবাদ অনুপমা। প্ৰথমতেই মই খুৰী আৰু মোৰ গুৰুলৈ শ্ৰদ্ধাঞ্জলি জনাইছো। কওঁ বুলি ক'লেতো বহুত কথাই আহে, মনত খেলি মেলি হৈ যায় গোটেইখিনি কথা, কি ক'ম কি নক'ম। আজি খুৰী নথকা 2 বছৰেই হ'লগে। মই খুৰীৰ বিয়া হৈ আছে মই একেবাৰে সৰু, হয়তো ক্লাছ 6-7 তেনেকুৱাই হ'ম চাগে। আৰু চেতাৰ শিকা প্ৰথমতেতো ঘূৰি পিছে থাকো, ঘূৰি আজি কৰে, কিবা এটা ৰন্ধা কৰিলেও হৈ ওচৰতে থাকো, তেনেকেই ঘূৰি ফুৰো। তাৰপিছত চেতাৰ শিকিবলৈ ললো। আগৰ পৰাই চেতাৰ শিকাৰ ইচ্ছা আছিলে। তাৰপা হয়তো চেতাৰখন শুনি শুনি আৰু শিকিবলৈ মন গ'ল, খুৰী চেতাৰতেই প্ৰথম শিকিবলৈ ললো। আৰু খুৰীয়ে হয় সকলোতে ষ্ট্ৰিক আছিলে আৰু মুখতে কথা কয়, কিন্তু মোৰে সৌভাগ্য আছিলে হয়তো কেতিয়াও মই গালি খাবলগীয়া বা বেয়াকে শুনিবলগীয়া হোৱা নাছিলে চেতাৰ বজোৱালৈ। আৰু সেই সময়ত ইমান প্ৰণালীবদ্ধভাৱে ইমান ধুনীয়াকে শিকিলো, সেইকাৰণে মই এতিয়াও কাৰোবাক শিকালে হয়তো খুৰীয়ে শিকোৱা ধৰণেহে শিকাব পাৰো। আজিকালি যিটো প্ৰচেছ, সকলোৱে চাৰ্টিফিকেটখনে বা ডিগ্ৰীটোৱে আশা কৰে, ভালকে শিকাটো ইমান ডাঙৰ কথা নহয়। সেই বস্তুটোলৈ মই যাব নোৱাৰো। সেইটোৱে এটা মোৰ প্লাছ পইণ্ট বুলিও ক'ব পাৰি, মাইনাছ পইণ্ট বুলিও ক'ব পাৰি। কাৰণ খুৰীৰ পৰা যিটো শিকিলো মই সেইটো কৰিব নোৱাৰো, উলংঘা কৰিব নোৱাৰো।
গতিকে আজিকালিৰ লগত সেইকাৰণে মই খাপ খাবও পৰা নাই। মই এতিয়া যিটো দেখিছো মেণ্টেলিটি বহুতৰ সেইটোৱেই, ডিগ্ৰীটো কেনেকে হয়। আৰু কি ক'ম, বহুতো শিকিলো। হয়তো খুৰীৰ সেই সময়ত কেতিয়াবা খুৰী নাথাকিলে মোক শিকাবলৈও দিয়ে, তেনেকে কেনেকে শিকাব লাগে সেইখিনিও শিকিলো। আৰু শেষলে খুৰীয়ে বহুতেই কৈ আছিলে তুমি আহিবা, থকাকে আহিবা, আহি শিকিবা। কিন্তু সেই ঘৰুৱা পৰিস্থিতি, ছোৱালীও সৰু আছিলে, সেইবিলাক বহুত কাৰণত গৈ শিকা নহ'লগে। এতিয়া ভাবিলে বেয়াও লাগে। আৰু সেয়াই আৰু কি ক'ম, খুৰী য'ত আছে ভালে থাকক, আমাৰ কামনা সেইটোৱেই। আৰু চিতাৰখন কেতিয়াও এৰিব নোৱাৰো, সেইখনেই স্মৃতি লৈ আমি খুৰীক জীয়াই ৰাখিব লাগিব। তাকে কৈ খুৰীলৈ শ্ৰদ্ধাঞ্জলি জনালো। ধন্যবাদ এলুৰা বা। আপোনাৰ বিষয়ে বাইদেৱে যেতিয়া মই জীৱন কাহিনী লিখি আছিলো, বাইদেৱে মোক যেতিয়া কৈছিলে আপোনাৰ বিষয়ে ইমান গৌৰৱেৰে কৈছিলে আৰু খুব ভালদৰে আপুনি আয়ত্ত কৰিব পাৰিছিলে। আৰু কোনোবা আৰু ডাঙৰ প্ৰতিযোগিতাতো আপুনি কোনোবা এটা প্ৰতিযোগিতাত আপুনি প্ৰথম পুৰস্কাৰ পাইছিলে, বাইদেৱে কিমান গৌৰৱ অনুভৱ কৰিছিলে। আৰু অনুভৱ কৰো বাইদেৱে আমাৰ সফলতাক নিজৰ সফলতা বুলি উদযাপন কৰে। আৰু এতিয়াও আপুনি শিকি আছে। আৰু আপোনাৰ দৰে ময়ো, বাইদেৱে শিকালে, মই তাৰপিছত হোষ্টেললৈ গলো, কটন কলেজত পঢ়িছিলো মই ডিব্ৰুগড়ৰ পৰা গৈ। বাইদেৱে মোক শিকিবৰ কাৰণে এজন গুৰু তেখেতো মানে লিখি দিছিলে, তেখেতৰ পৰা মই শিক্ষা ল'ব মই নোৱাৰিলো, কাৰণ তেখেতৰ তেতিয়া স্বৰ্গগামী হল, তেখেত আকবৰ খান আছিলে। তাৰপিছত মই বহুত চেষ্টা কৰো, কাৰো পৰা শিকিব পৰা নাছিলো। মোৰ বাইদেৱে যেনেকে শিকাইছিলে মই কাকোৱে পোৱা নাছিলো। আৰু সেই নিশিকিলো আৰু কিন্তু কেনেকুৱা মই এটা, অৱশ্যে মই যেতিয়া ঘৰলৈ যাওঁ তেতিয়া বাইদেউৰ ঘৰত, মানে হোষ্টেলৰ পৰা যাওঁ, বাইদেউৰ পৰা শিকো। তাৰপিছত মোৰ এতিয়া কানেকশ্যন হ'ল বাইদেউৰ কন্যা, এতিয়া যাক যেতিয়া মই সৰুতে পাইছিলো, মই যেতিয়া শিকিছিলো তাই তেতিয়া তেনেই সৰু, 2-3 বছৰ মান, 4 বছৰ মানৰ আছিলে। তাৰপিছত এতিয়া তেওঁ গুৰু, আৰু এয়া শিকি আছো তেওঁৰ পৰা পুনৰ। ধন্যবাদ। আৰু বহুতৰে এয়া অনুভৱ হৈছে, বাইদেৱে যেনেকে শিকায় সেইখিনি আমি যেন কাৰো পৰা নাপাওঁ। সেইকাৰণে প্ৰতিটো মুহূৰ্ততে মই ইমান বছৰে বাইদেউক এতিয়াও কঢ়িয়াই ফুৰিছো, আজীৱন কঢ়িয়াই যাম। আৰু বাইদেউৰ আদৰ্শ যেনেদৰে হলেও আমি সেইখিনি আদৰ্শ আমি প্ৰচাৰ কৰি যাবলৈ চেষ্টা কৰি যাম। বহুত ধন্যবাদ আপোনাক। এতিয়া আৰু কোনোবাই যদি কয় ভাল লাগিব। মই যিসকলক চিনি পাওঁ মই নাম লৈ মাতি দিওঁ, আপোনালোকে নিজে নকলে। মই ইয়াত দেখিছো মোৰ এগৰাকী বান্ধৱী, স্কুলীয়া বান্ধৱী মৈত্ৰেয়ীক দেখিছো মই। মৈত্ৰেয়ী, তুমিও বাইদেউৰ পৰা শিকিছিলা? মই তেতিয়া শিকি থাকোতে শিকা নাছিলা, পিছত শিকিছিলা। বাইদেউৰ বিষয়ে তুমি কোৱা। ধন্যবাদ অনুপমা। আজি এই অনুষ্ঠানটোৰ লিংকটো মই মাত্ৰ পায়ে লগে লগে জইন কৰিছো, কাৰণ মই মানে আজি সকলোকে লগ পাম সেইটো আশাতেই দৌৰাদৌৰিকে আহি মানে জইন কৰিছো। আৰু তোমাৰ যেতিয়া কথাখিনি কৈ আছে, সেই বাইদেৱে দিয়া চাহকাপ, মই কলেজৰ পৰা গৈ যেতিয়া শিকিবলৈ যাওঁ, ৰবা আগতে খাই লোৱাচোন, ভাগৰি আহিছা, সেই যে মাতৃসুলভ কথাখিনি, সেইখিনিয়ে মানে বৰ আমনি কৰিছে আচলতে। আৰু মই শিকিবলৈ মই এবছৰ মানহে বাইদেউৰ ওচৰত শিকিছিলো, মাত্ৰ ভূপালী ৰাগটো উঠাইছিলোহে। তেনেকুৱাতে বাইদেউৰ গাটো বেয়া হ'ল। বাইদেউ কিন্তু খুব, সেই সকলোকে যে আশা কৰে খুব ভালকে বজাব পাৰিব বুলি, চাগে সেইটোৱে কাৰণ নেকি, বাইদেৱে কৈছে তুমি পাৰিবা, তুমি ভালকৈ বজাইছা। এদিন ছাৰো আহি ওপৰৰ পৰা নামি আহিলে, তোমাৰ বজোৱাটো বৰ ভাল হৈছে, তুমি শিকি যোৱা। কিন্তু ইমানেই দুৰ্ভাগ্য, বাইদেউৰো গা বেয়া হ'ল। আৰু মোৰ অকমান কিবা কিবি ঘৰুৱা চিফটিঙত মোৰ চেটাৰখন অকমান নষ্ট হ'ল। নষ্ট হৈ মানে ইয়াত মই চেটাৰৰ কোনো ভাল কৰা মানুহ পোৱা নাই। তাৰপিছতে বাইদেউক ক'লো, বাইদেৱে ক'লে তুমি কাকো নিদিবা, মই কৰাই দিম। কিন্তু বৰ মোৰে চাগে বেয়া, ভাগ্য বেয়া, মই বাইদেউৰ সেইখিনি সহচৰ্য পাব নোৱাৰিলো। ভনীয়তীয়ে বাইদেউক আমাৰ ওচৰৰ পৰা লৈ গ'ল। কিন্তু ছাৰ আৰু বাইদেউৰ সংগীতৰ যিখিনি অৰিহণা মোৰ আৰু মোৰ ল'ৰাৰ জীৱনলৈ, সেয়া মই কেতিয়াও পাহৰিব নোৱাৰো। আজি মোৰ ল'ৰাই যদি সংগীতৰ শটোও জানে, তাৰ নেপথ্যত কিন্তু ছাৰ বাইদেউৰ আশীৰ্বাদ আৰু ছাৰ বাইদেউৰ পথ প্ৰদৰ্শন সদায় থাকিব। সেইখিনি মানে মোৰ ল'ৰাইও
চিৰদিন নাপাহৰে আৰু ময়ো মানে একদম আমৃত্যু বাইদেউ আৰু ছাৰক পাহৰিব নোৱাৰো আৰু বাইদেউক আচলতে মনত পেলাব লগা নহয় বাইদেউ আমাৰ মনৰ পৰা আঁতৰিয়ে যোৱা নাই মনত নথকা মানুহক মনত পেলায় কিন্তু বাইদেউক মনত পেলাব লগা নহয় তাৰমানে বাইদেউ প্ৰতি মুহূৰ্ততে আমাৰ লগত থকা যেন লাগে যেতিয়াই সংগীতৰ কথা পাতো যেতিয়াই চেটাৰখনলৈ চাওঁ মাত্ৰ সেই বাইদেউৰ আঙুলিকেইটাই যেন বাৰেপতি কৈছে তুমি চেটাৰ বজোৱা তুমি কিয় নাই বজোৱা মই যেন বাইদেউৰ প্ৰতি খুব অন্যায় কৰিছো এনেকুৱা এটা ভাৱ মোৰ মনলৈ আহে আৰু বাইদেউৰ প্ৰতি সশ্ৰদ্ধ প্ৰণাম জনাইছো বাইদেউ য'তে আছে সুখেৰে থাকক শান্তিৰে থাকক বাইদেৱে আমাকো আশীৰ্বাদ কৰি যাওক আৰু ছাৰকো মই ছাৰৰ সুস্বাস্থ্য কামনা কৰিলো ছাৰ বহুত দিন হ'ল আপুনি আমাৰ পৰা আঁতৰি আছে কেতিয়াবা মাজতে আহক আমি আপোনাক লগ পাব বিচাৰিছো আৰু ইয়াকে কৈ আৰু মোক এইকণ ক'বলৈ সুযোগ দিয়াৰ বাবে অনুপমা তোমাকো ধন্যবাদ জনাইছো সদায় হোৱাটছএপত কথা পাতি থাকো আজি তোমাক লগ পোৱা যেন লাগিল ভাল লাগিলে ধন্যবাদ বহুত ধন্যবাদ মৈত্ৰী তুমিও সৰুৰে পৰা সংগীতৰ মোৰ মনত আছে আমাৰ স্কুলত থাকোতে তুমি ক্লাছ 5ত যেতিয়া কিবা কৰিব দিয়ে তুমি সদায় ৰাগ দেশ ৰাগটো গোৱা তেনেকে তাৰপিছত যেতিয়া মই দেখিলো তুমি চেটাৰ শিকাইছা আৰু মৈত্ৰী সন্তানো বৈচাম্পিয়ন নামটো খুব সংগীতত বৈচাম্পিয়ন সংগীতৰ ক্ষেত্ৰত উন্নতি কৰিছে বাইদেউৰ আশীৰ্বাদ নিশ্চয় আছে আমাৰ সকলোৰে লগত আছে আৰু বাইদেউক আমি এনেকেই জীয়াই থাকিম তুমি ঠিকে কৈছা মনত পেলাব লগা হয় তাক যাক আমি পাহৰি যোৱা যায় আমি এতিয়া সোঁৱৰণ কৰিছো সেই বাইদেউক আকৌ এবাৰ জীয়াইছো বাইদেউৰ লগত আমি বহুত ধন্যবাদ মৈত্ৰী আৰু কোনোবাই আৰু কোনোবাই কব বাইদেউৰ বিষয়ে তাৰপিছত আমি আকৌ অকমান আমি এটা মিউজিকেল ট্ৰিবিউট লৈ লওঁ আগতে প্ৰথমতে সুতাপা সাজিদ আহমেদ আছে ইয়াত এবাৰ ক'লে ভাল হয় দেই ডক্টৰ সাজিদ আহমেদক ক'বলৈ দিলে ভাল হয় দেই হয় কেতে হয় মই চাই লৈছো সাজিদা যদি আছে আপুনি যদি দুই আখৰ হয় কয় আছে দেখিছো হয় দেখিছো হয় তেখেতৰ ছোৱালী ৰক্ষণ দাও মাৰ ওচৰত শিকিছিলে আৰু সাজিদা আমাৰ ঘৰৰ পৰিবাৰৰ এজন সদস্য স্বৰূপ হা হয় evening to my beloved Dilip Da and I thank Munmun for giving me the link and allowing me to participate in this auspicious occasion to pay my tribute to my most respected and beloved Nilima Baidu. Baidu, I still remember when I used to sit by her side, she taught me the essence and the holiness of classical music and how it can help oneself to be a true human being. I'm a surgeon, and she used to discuss with me all the aspects of life. And I was astonished to know that she often thought about the trueness of humanity. And she discussed with me everything. And today I feel that somewhere I'm missing her because she is my neighbor. And whenever I pass by that house, I still feel that she'll call me, oh Sajid, ahasun. Because I'm so busy. মই ইমান বিজি থাকো তাৰ মাজত মোক ফোন কৰে বাৰে বাৰে সাজিদ আহিবানে মই যাব নোৱাৰো বিকজ মোৰ ওপিডি থাকে কেতিয়াবা মোৰ চেম্বাৰ থাকে মই যেতিয়াই যাওঁ সাজিদ বহাচোন বহা বহুত কথা পাতে because I am not a musician but still then she used to discuss her ailments ক'ত কিবা অসুবিধা হৈছে কি হৈছে মোক আজি যিখিনি কথা কম হয়তো সেইখিনি বহুতে নাজানে প্ৰথম যেতিয়া তেখেতৰ চকু হালধীয়া হৈছিল সেইদিনাখন মোক ফোন কৰিছিল তেওঁ মোক কৈছিল যে সাজিদ এই মোৰ চকুটো হালধীয়া হৈছে হে বোলো বাইদেউ একো নাই দিয়ক সেইটো হেপাটাইটিছ বুলি হয় আপুনি এবাৰ হেৰি লিভাৰ ফাংচন টেষ্টখিনি কৰক কৰিলে কৰাৰ পিছত I told her that please consult a physician. The physician consult কৰিল কৰাৰ পিছত তেওঁ মানে বৰ সুখী নহল তেওঁ মোক ক'লে নাই বুজিছানে মই ভাল পোৱা নাই But at the same time, I realized that she was not having a disease related to some sort of a benign hepatitis, but this was something very serious about it. So
মই তেতিয়া তেওঁৰ ল'ৰাক মই ফোন কৰিলোঁ। মই ক'লো যে তুমি আহা সোনকালে, মই বৰ ভাল দেখা নাই, বাট শ্বি হেজ টু বি ৰেফাৰ্ড টু বেটাৰ চেণ্টাৰ। গ'ল, কথা গ'ল। তাৰপিছত তাত সেইখিনি কথা আৰু তাত তেওঁলোকে তাত ট্ৰিটমেণ্ট কৰালে। মোৰ আজিও বেয়া লাগে, আই ফিল নাও তেওঁৰ যেতিয়া ট্ৰিটমেণ্ট চলি আছে তেতিয়া তাৰ মাজতো মোৰ লগত কথা পাতে, মোক কয় যে সাজিদ আজি মই অমুকত গ'লো, মোৰ গাটো অকণমান ভাল হৈ আহিছে, তুমি মোক এটা কথা কোৱাচোন, ইফ আই গ টু ডিব্ৰুগড়, মই যদি ডিব্ৰুগড়ত যাওঁ তুমি আহিবানে? মই যেতিয়াই মাতো, বিকজ মই তেতিয়াই তেওঁ মাতে, মই যাব নোৱাৰো, কেতিয়াবা মই ইমান বিজি থাকো। বাট আজি মই ফিল কৰিছো মই সেই ঘৰ when I pass that house, মই যেতিয়া সেই ঘৰলৈ যাওঁ, সেই ৰাস্তাটো যাওঁ, I feel that I'm sorry I've become emotional. মই এনে লাগে that she'll call me, মোক আকৌ মাতিব, সাজিদ আহাচোন, আহা বহিবা। সেই মাতটো শুনিবৰ কাৰণে মই সদায় আৰু নাপাম মই তেখেতক। কিন্তু I have lost one of my most beloved and a sister I'll never get in my life. And I pray to the Almighty, and again, that her noble soul will rest in peace in heaven. Thank you. And please, I apologize for being so emotional. Thank you. Thanks so much. Thank you so much. Thank you. আপোনাকো বহুত বহুত ধন্যবাদ ছাৰ। হয়, বাইদেউৰ বহুত আশা আছিল ভাল হৈ থাকিব, সকলোকে আৰু বেছি সংগীত শিকাব। আমাৰ কাণত আচলতে সদায় মোৰ কাণত বাইদেউৰ লগত ইমান কথা পাতিলো, সদায় মোৰ কাণত বাইদেউৰ মাতষাৰ ভাহি থাকে আৰু মোৰ ভাবেই নহয় বাইদেউ যে নাই। বাইদেউৰ ফোন নম্বৰটো নীলিমা বাইদেউ বুলি মোৰ ছেভ কৰি থোৱা আছে। ছাৰে কল কৰে আৰু মই বাইদেউক যেন বাইদেউ আছেই, মই সেইকাৰণে চেঞ্জ কৰা নাই ফোন নম্বৰটো। ছাৰে যেতিয়া সেইটো নম্বৰৰ পৰা ফোন কৰে বাইদেউ ফোন কৰা নিচিনাই লাগে। বহুত ধন্যবাদ। এতিয়া আমি পুনৰ এটা শ্ৰদ্ধাঞ্জলি, এটা মিউজিকেল ট্ৰিবিউট আমি বাইদেউৰ চাউণ্ডটো আহিছে নাই জনাব। এয়া সুতপা চৌধুৰী বাইদেউ, তেখেতে নমস্কাৰ। মাতটো আহিছেনে বাৰু? আপোনালোকে চাউণ্ডটো শুনিছে? নিবেদন কৰিলোঁ। আজি মোৰ চেতাৰৰ গুৰু স্বৰ্গীয় নীলিমা দ্বিবাৰ্ষিক ধন্যবাদ। পুণ্যতিথি, সেই উপলক্ষে মই আজি মোৰ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিম এটি ৰাগ পৰিবেশনৰ মাধ্যমত। ৰাগটো হ'ল ইয়ামন ৰাজাখানি গত। মই ডিব্ৰুগড়ত থাকোঁ, মোৰ নাম সুতপা চৌধুৰী। একচুৱেলি মই চিত্ৰশিল্পী, ছবি আঁকিবলৈ ভাল পাওঁ। সংগীতৰ প্ৰতি ভাল লগাটো মোক শিকোৱাইছিলে মোৰ গুৰু স্বৰ্গীয় নীলিমা বৰঠাকুৰ বাইদেৱে। তেখেতক কেনেকুৱা মিউজিক ভাল লগা বিষয়টো মনৰ ভিতৰত আনিব লাগে তেখেতে মোক শিকোৱাইছিলে। মাজতে মোৰ এই শিক্ষাটো বন্ধ আছিল। 1 বছৰ ধৰি তেখেতৰ জীয়েক, মোৰ এতিয়াৰ গুৰু ডক্টৰ মূৰ্ছনা অধিকাৰী বৰঠাকুৰৰ ওচৰত মই শিক্ষা গ্ৰহণ কৰি আছোঁ। তেখেতক মোক 1 বছৰ, যোৱা বছৰৰ পৰা এটা শিক্ষা প্ৰদান কৰি আছে। এতিয়া মোৰ লগত মই ইমান ৰাগ ৰাজাখানি গতটো পৰিবেশন কৰিম। মোৰ লগত তবলাৰ সহযোগিতা কৰিব, সংগত কৰিব মোৰ ভাতৃপতি শ্ৰী ৰাজু নন্দী। এতিয়া মই পৰিবেশন কৰিবলৈ গৈ আছোঁ। ভুল ভ্ৰান্তি হ'ব পাৰে। মই একদম নবীন শিক্ষাৰ্থী, ভুল ভ্ৰান্তি থাকিলে ক্ষমা কৰি দিব। আৰু এতিয়া মই মোৰ এতিয়াৰ গুৰু ডক্টৰ মূৰ্ছনা বৰঠাকুৰলৈ মোৰ শ্ৰদ্ধা জ্ঞাপন কৰি আছোঁ।
কৰি মোৰ ডাক পৰিৱেশন আৰম্ভ কৰিবলৈ গৈ আছোঁ। নমস্কাৰ।
সেয়া আছিল চুটাপা চৌধুৰী বাইদেউ, এগৰাকী চিত্ৰশিল্পী, যি চিত্ৰৰ দ্বাৰা এই শ্ৰদ্ধাঞ্জলি জনাইছিলে। আপোনালোকে সকলোৱে দেখিছিলে, তেওঁ সেইখন আঁকিছিলে, 40 মিনিট লাগিছিলে। মই ভিডিঅ'টো সময়ৰ আমাৰ যিহেতু সীমিত, সেইকাৰণে অকণ ফাষ্ট কৰি দেখাইছিলো। এতিয়া চাওক তেখেতে কেনেকে সংগীতৰ যাত্ৰা অব্যাহত ৰাখিছে। পৃথিৱীৰ বহু কেইখন দেশতে তেওঁ চিত্ৰ প্ৰদৰ্শন কৰিবৰ কাৰণে গৈছে, ইউৰোপ হওক, অলপতে তেওঁ চাইনাৰ পৰাও আহিছে। এতিয়াও তেওঁ ডিব্ৰুগড়ৰ যদিও কলিকতাত শান্তিনিকেতনত চিত্ৰ সংক্ৰান্ত কামতে তেওঁ গৈছে। বাইদেৱে কৈছিলে মই পাৰিলে জইন কৰিম, যদি জইনো কৰিছে নাজানো, কিন্তু মই এয়াই ক'ব বিচাৰিছো যে আপোনাৰ এই সাধনা আমাৰ কাৰণে অনুপ্ৰেৰণা, আৰু আমিও যিমান ব্যস্ততাৰ মাজত হলেও এনেদৰেই সাধনা কৰি যাম, আৰু বাইদেউক আমি এনেদৰেই বাইদেউৰ সুৰবোৰক আমি জীয়াই ৰাখিম, ধাৰণ কৰি ৰাখিম। আৰু এতিয়া মই আপোনালোকে কোনোবাই যদি কিবা ক'ব বিচাৰে, আপোনালোকৰ অনুভৱ। আমি সকলোৱে আজি গোট খোৱাৰ উদ্দেশ্যই সেয়াই, বাইদেউক ৰোমন্থন কৰা। মাজে মাজে আমি হেৰিও ল'ম। মই ভাবিছো কল্পনা ভুজৰ বৰুৱা বাইদেউ, আপুনি আনমিউট হৈছে, হয় আপুনি হয় ক'ব। হয় ধন্যবাদ। নমস্কাৰ। মই ডিব্ৰুগড়ৰ পৰা কৈছো। মই বাইদেউৰ এগৰাকী শিষ্যা বুলিও ক'ব পাৰি। বাইদেউৰ মোৰ মাৰ নিচিনাও আছিলে। বাইদেউৰ বিষয়ে ক'বলৈ মানে অসমৰ যিটো সংগীত জগতৰ এক চিৰ পৰিচিত নাম বাইদেউৰ, প্ৰয়াত শ্ৰীযুত নীলিমা বৰঠাকুৰ বাইদেউ। বাইদেউৰ সৰুৰে পৰা যি প্ৰকৃত পথেৰে যাত্ৰা আৰম্ভ কৰি প্ৰকৃত গুৰুৰ মাৰ্গদৰ্শন কৰি যি সংগীতৰ সাধনা কৰি সংগীতৰ প্ৰসাৰতা লাভ কৰিছে, সেই শ্ৰদ্ধাৰ আমাৰ গুৰু নীলিমা বাইদেউ। আজিৰ পৰা 2 বছৰ আগৰ এই দিনটোতেই বাইদেৱে আমাৰ এই জগতৰ পৰা পাৰ্থিৱ শৰীৰ ত্যাগ কৰিছিলে। কিন্তু বাইদেউৰ এই পাৰ্থিৱ শৰীৰহে ত্যাগ কৰিছে, কিন্তু বাইদেউৰ সকলোৰে মনত মানস পটত জিলিকিয়ে আছে। আৰু এই বাইদেউ গৰাকীৰ বিষয়ে মই দুআষাৰমান এনেই কম বুলি ভাবিছো যে এই বাইদেউৰ সান্নিধ্যলৈ আহিছিলো মই প্ৰায় 1997-98 চনতে। চাকৰি সূত্ৰে মই ডিব্ৰুগড় আহিছিলো। আচলতে মোৰ ঘৰ আছিলে বৰ্তমান বাক্সা জিলাৰ বৰমাৰ। মই চাকৰি সূত্ৰে যেতিয়া ডিব্ৰুগড় আহিছিলো, সৰুৰে পৰা ময়ো মানে এই সংগীতৰ এটা পৰিৱেশতেই ডাঙৰ হৈছিলো। আৰু ইয়াত আহি পেলাই মই কিবা যেন এটা হেৰুৱাই আহিছো সেনেকুৱা লাগিছিলে। কিন্তু সেই মুহূৰ্ততে মই এটা সংগীতৰ উমান পাই পঁয়ত্ৰিশপুৰৰ ঘৰখনলৈ গুচি আহিছিলো, আগবাঢ়ি আহিছিলো। আৰু তাতেই মই বাইদেউক লগ পাইছিলো। আৰু বাইদেউৰ সান্নিধ্যত পুনৰ মই সংগীতৰ চৰ্চা আৰম্ভ কৰিছিলো। কিন্তু আৰু এই চৰ্চা মোৰ আগতে যিটো কণ্ঠ সংগীতৰ চৰ্চা আছিল, এইবাৰ মই বাইদেউৰ সান্নিধ্যত মই সংগীতৰ চেতাৰৰ শিক্ষাৰ কাৰণে আগবাঢ়ি যাওঁ। আৰু এই আদৰ্শগত শিক্ষাৰ জৰিয়তেই মই আগবাঢ়িবলৈ অলপ সক্ষম হওঁ। বাইদেউৰ যিটো সৃষ্টি, আঙুলিৰ যিটো বাইদেউৰ যাদুকৰী প্ৰভাৱ, সেই প্ৰভাৱত মা সৰস্বতীৰ আশীৰ্বাদ পুষ্ট আমাৰ বাইদেউ বা মোৰ শ্ৰদ্ধাৰ গুৰু। তেতিয়া তেখেতে যেতিয়া চেতাৰখন লৈ আসন গ্ৰহণ কৰে, হাইলাখ সৰস্বতীৰ এটা প্ৰতিমূৰ্তি যেন সন্মুখত থিয় হৈছে বা বহিছে, এনেকুৱাই লাগিছিলে। বাইদেউক সঁচাকৈ যথেষ্ট শ্ৰদ্ধা কৰিছিলো। বাইদেউ মোক মৰম কৰিছিলে। আৰু বাইদেউৰ আশীৰ্বাদ পুষ্ট হৈ আমি সঁচাকৈয়ে ধন্য। বাইদেউ আমাৰ বাবে এক আদৰ্শ। বহুতো সাধনাৰ ফলতহে এই সংগীত শিক্ষা আহৰণ কৰিব পাৰি। গতিকে বাইদেৱে আমাক যি সংগীত শিক্ষা প্ৰদান কৰিছে, আচলতে সংগীত নহয়, এটা সংস্কাৰ আমাক দিছিলে বাইদেৱে। আৰু সেই সংস্কাৰৰ দ্বাৰা আমি এতিয়া যিখিনি কৰিছো, সেইখিনি বাইদেউৰে এটা আশীৰ্বাদ। আৰু বাইদেউৰ আশীৰ্বাদতেই, বাইদেউৰ সহযোগতে বা বাইদেউৰ লগত ছাৰৰ সহযোগত মোৰ ডিব্ৰুগড়ত এটা স্থায়ী ঠিকনা হৈছিলে। সেইটো মই বাৰে বাৰে মই সোঁৱৰণ কৰিব লাগিব। ছাৰ আৰু বাইদেউৰ যিটো সহযোগিতা, আৰু সেই সহযোগিতাতে মোৰ শাহু প্ৰয়াত তেখেত শ্ৰদ্ধাৰ নীলিমা চক্ৰৱৰ্তী, তেখেতৰ সংগীতৰ প্ৰতি এটা অনুৰক্তা আছিলে। আৰু বাইদেউৰ ছাৰৰ লগত তেখেতৰ এটা সুহৃদ এটা আছিলে। আৰু তেখেতৰে সুপুত্ৰ মলয় চক্ৰৱৰ্তী ছাৰৰ ছাত্ৰ, তেখেতো তবলাৰ ছাত্ৰ। আৰু সেই তেখেতৰ আশীৰ্বাদতে মোৰ তেখেতৰ লগত বিয়া সম্পন্ন হয়, বাইদেউৰ আৰু ছাৰৰ একান্ত সহযোগত। আৰু সেই তেতিয়াৰ পৰা আৰু বাইদেউৰ লগত মোৰ আৰু বেছি সম্পৰ্ক এটা হৈ গৈছিলে। বাইদেউ নহলে যেন মোৰ একো কামেই নহয়গে, এনেকুৱা ধৰণৰ এটা সম্পৰ্ক বাইদেউৰ লগত মোৰ গঢ়ি উঠিছিল।
খুব মৰম কৰিছিল আৰু আজিৰ এই দিনটোত বাইদেৱে মোক খুব মনত পৰিছে। জীৱনৰ শেষ সময়ছোৱাত বাইদেৱে মোৰ লগত বহুত কথা পাতিছিলে। বাইদেৱে আহিব খুজিছিল ডিব্ৰুগড় আৰু মোক কৈছিলে যে মই যাম, তুমি মোক যাৱতীয় মোক শুশ্ৰূষাৰ কাৰণে মোক অলপ ব্যৱস্থা কৰি দিবা। আৰু বাইদেউৰ সেই যাৱতীয় মানে ব্যৱস্থাখিনি মই কৰিছিলো। আৰু কৰাৰ পিছতে মানে একদম লাষ্ট মুমেণ্টত মানে বাইদেউৰ এই নিষ্ঠুৰ নিয়তিয়ে বাইদেউক লৈ গ'ল। যিয়ে নহওক বাইদেউৰ এই সান্নিধ্যটো মই পাইছিলো। বাইদেউ মোক বহুত কথাই কৈছিলে পিছলে, বাইদেউৰ গা বেয়া হোৱাৰ কথাটো। আৰু বাইদেউ মোক সদায় কৈছিলে যে কল্পনা মই ভাল হৈছো, মই যাম। আমিও আশা কৰিছিলো একান্তই, কিন্তু ভগৱানে নিদিলে। যিয়ে নহওক আজিৰ দিনটোত বাইদেউ যদিও কায়িকভাৱে আমাৰ ওচৰত নাই, তথাপিও আমি আমাৰ আজি চাউলখোৱা সংগীত মহাবিদ্যালয় বাইদেউৰ যি অৱদান, সংগীত মহাবিদ্যালয়ত আমি যৎপৰোনাস্তি বাইদেউলৈ শ্ৰদ্ধাঞ্জলি জনাইছিলো। আৰু সেই শ্ৰদ্ধাঞ্জলিত আমাৰ লগত আছিলে বন্তি বাইদেউ, মিনু বাইদেউ, বনজিতা, গোটেইখিনি আমি গৈ পেলাই আমি ভাবিছো, আমি সংকল্প এটা লৈছো যে আমি এই দিনটোত সদায় বাইদেউক আমি এই ধৰণেই সোঁৱৰণ কৰিম। কিন্তু বাইদেউ আজিৰ দিনটোত সোঁৱৰণ কৰা কথাটো বেলেগ কথা, কিন্তু সদায় বাইদেউ আমাৰ লগতে আছে, থাকিবও। আৰু বাইদেউ য'তেই আছে মানে শান্তিত থাকক, বাইদেউ আমাক আশীৰ্বাদ কৰক। আৰু বাইদেউৰ অৱৰ্তমানত মানে আমি শ্ৰদ্ধাৰ ছাৰ মুনমুন আৰু মাধুৰ্য, আৰু এতিয়া আমাৰ কাৰণে তেখেতসকলেই আমাৰ সংগীত গুৰু। তেখেতসকলৰো আমি শ্ৰদ্ধা নিবেদিছো, গুৰু হিচাপে মানিছো। ছাৰৰ সুস্বাস্থ্য থাকক। আৰু মোৰ আৰু এটা কথা, মোৰ ছোৱালী হৰ্ষিতা, তাইৰ জন্মলগ্নৰে পৰা বাইদেউ মোৰ লগত আছিলে। বাইদেৱে যথেষ্ট তাইকো আশীৰ্বাদ কৰিছিলে। তাইও যিমানখিনি সংগীতত, এতিয়া তাইৰ অলপমান মানে একাডেমিক চাইডটো চোৱাৰ কাৰণে তাই মাজতে অলপমান ষ্টপ হৈ থাকিবলগীয়া হ'ল, যদিও তাই সংগীত চৰ্চাটো কৰিয়ে আছে। আৰু সেই মই ভাবো যে ছাৰ বাইদেউৰ আৰু মুনমুন আৰু মাধুৰ্যৰ সকলোৰে যদি আশীৰ্বাদ থাকে, তেতিয়াহ'লে নিশ্চয় তাইও আগবাঢ়ি যাব। আৰু আমিও আমাৰ যাতে স্থিতিটো ঠিকেই থাকে, সেইটোৰ কাৰণে আমি আশা কৰিছো। আৰু ভৱিষ্যতেও সকলোৰে সহযোগ পাব। বাইদেউৰ আত্মাই শান্তি থাকক, বাইদেউ আমাক আশীৰ্বাদ কৰি থাকক। আৰু বাইদেউৰ জৰিয়তেই বাইদেউৰ পৰিয়ালটোৱে যাতে আমাৰ ওপৰত আশীৰ্বাদৰ হাতখন দি থাকে, সেইটোৱে মই আশা কৰিছো। আৰু আজিৰ দিনত মই এইখিনিয়ে কৈছো। ধন্যবাদ। অশেষ ধন্যবাদ আপোনাক। আপোনাৰ বিষয়েও বাইদেৱে বহুত কৈছিলে, আজি আপোনাক দেখিলো। বাইদেউ আমাৰ মাজত সদায় আছে, কায়িকভাৱে নাই, সদায় আছে। আৰু বাইদেউৰ যিখিনি শিকাই গৈছে সেইখিনি আমি পালন কৰি যাব পাৰিলেই আমি সদায় বাইদেউক প্ৰকৃত অৰ্থত শ্ৰদ্ধাঞ্জলি জনাম। আৰু বাইদেউক জীয়াই থকা আমি জীয়াই ৰাখিম, এনেদৰে জীয়াই ৰাখিম বাইদেউক সদায় আমি। আৰু বাইদেৱে সদায় কৈছিলে, মোৰ খুব দুখ লাগে, মই যেতিয়া চেটাৰ শিকাও, ভালকে বজাব পাৰে, তাৰপিছত এতিয়া চৰ্চা এৰি দিয়ে। মই একোৱে নিবিচাৰো, যদি সকলোৱে যদি যিটো শিকিছিলে সেইখিনি যদি অব্যাহত ৰাখে। আৰু বাইদেউৰ শিক্ষাৰ কথাৰ কাৰণে মই হাজাৰ ব্যস্ততাৰ মাজতো যেনেদৰে হলেও সদায় সেই চেটাৰৰ সাধনা অব্যাহত ৰাখিছো। এতিয়া গুৰু হিচাপে বাইদেউৰ দুহিতা ডক্টৰ মূৰ্ছনা অধিকাৰী আমাৰ মাজত আছে। আমি সকলোৱে বাইদেউকে বিচাৰি পাওঁ। আচলতে মুনমুন বুলি আমি কওঁ, সকলোৱে জানে মুনমুন বুলি, বাইদেউকেই বিচাৰি পাওঁ। হয়তো আমি তেওঁৰ পৰা আমি সৌভাগ্যশালী যে আমি শিকাবৰ কাৰণে, আমাক শিকাবৰ কাৰণে, আমাৰ বাইদেউৰ দৰেই শিকাবৰ কাৰণে আমাৰ ওচৰত এখন হাত আছে, মুনমুন আছে। আৰু এতিয়া চাউলখোৱা সংগীত মহাবিদ্যালয় বাইদেউহঁতৰ মানস সন্তান ছাৰ আৰু বাইদেউৰ তাৰ দুজন শিষ্য। আচলতে বাইদেউ ইমান গুণী। বাইদেউ কেৱল সংগীতেই নহয়, আচলতে বাইদেউৰ পৰা প্ৰতিটো ক্ষেত্ৰতে আমি আদৰ্শ ল'ব পাৰো। যেনেদৰে এতিয়া কল্পনা বাইদেউ ক'লে তেওঁলোকৰ ঘৰখন বাইদেউ বনাই দিছে, সকলোৰে যাতে ঘৰ সংসাৰ সকলো ঠিকে থাকে। বাইদেউৰ ছাৰে আপ্ৰাণ চেষ্টা কৰে ঘৰৰ নিচিনাকৈ, কেতিয়াও কাকো নাভাবে যে মোৰ তেজমঙহৰ নহয়। সেইটোৱে মোৰ চবতকে ভাল লাগে। আৰু বাইদেৱে বাঁহীও শিকাইছিলে, নাচো শিকাইছিলে, বাঁহী বজাবলৈ শিকাইছিলে। বাইদেউৰ শিষ্য শ্ৰী ভাৰত মন্ত্ৰী, তেওঁ এতিয়া শিকাই আছে, তেওঁৰ চাউলখোৱা সংগীত মহাবিদ্যালয়ত তেওঁলোকৰে শিষ্য হেমন্ত বৰঠাকুৰ আৰু ত্ৰিশন জ্যোতি গগৈ। তেওঁলোকে এনেদৰে শ্ৰদ্ধাঞ্জলি জনাইছে। আমি সকলোৱে এবাৰ উপভোগ কৰো আহক। অকমান আগবঢ়াই দিছো, যিহেতু আমাৰ হাতত সময় অকমান সীমিত।
আছিল বাইদেউৰ ত্ৰিশানজ্যোতি গগৈ আৰু হেমন্ত বৰঠাকুৰৰ সাংগীতিক শ্ৰদ্ধাঞ্জলি। এতিয়া আমি সকলোৱে নিশ্চয় বাইদেউক এবাৰ বাইদেউৰ মুখখন বাইদেউৰ কথা সকলোৱে নিশ্চয় শুনিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰেনে বাৰু আপোনালোকে? বাইদেউক নিশ্চয় চকুৰ আগত আপোনাৰ ভাহি আহিছে, কিন্তু সঁচাকৈ যদি আমি বাইদেউক দেখিবলৈ পাওঁ কিমান ভাল লাগিব। আমাৰ সৌভাগ্য যে বাইদেউ এই কায়িক শৰীৰ এৰি থৈ যোৱাৰ 1.5 মাহ মানৰ আগতে আমি বাইদেউক লগ কৰিবলৈ গৈছিলো ডেৰাডুনত, আৰু সেই সময়তে আমি অকণমান ভিডিঅ' কৰি ৰাখিছিলো। অলপকে বাইদেউৰ সেইখিনি দেখাব বিচাৰিছো। সকলোৱে নিশ্চয় বাইদেউৰ মাত কথা শুনি নিশ্চয় সকলোৱে ভাল পাব। অলপ দেখাম। নিশ্চয় আজি বাইদেউক আমি চাবলৈ, বাইদেউৰ মাত শুনিবলৈ ভাল পাম। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু। বাইদেউৰ ওচৰত গৈছিলো ডেৰাডুনত। তেতিয়া বাইদেউৰ মুনমুনে ডেৰাডুনত ৱেলহামছ স্কুলত কাম কৰি আছিলে। এয়া আমি তেওঁলোকৰ ঘৰলৈ দূৰত্ব প্ৰায় 15-20 মিনিট মানৰহে। ৱেলহামছ গাৰ্লছ স্কুলৰ সুন্দৰ কেম্পাছত আমি প্ৰৱেশ কৰিলোঁ। ৱেলহামছ স্কুল ডেৰাডুনৰ এখন প্ৰসিদ্ধ বৰ্ডিং স্কুল। 6ষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই বৰ্ডিং স্কুলত পঢ়াৰ সুবিধা আছে। কৰিনা কাপুৰৰ পৰা আদি কৰি বহুতো চেলিব্ৰিটি নায়িকাই এইখন স্কুলত পঢ়িছিল। আমি ঘৰত প্ৰৱেশ কৰিছিলোঁ। আমাৰ কাৰণে ৰৈ থকা বাইদেউ, আমাৰ গুৰু নীলিমা বাইদেউ আমাক দেখি আৱেগিক হৈ পৰিছিল। দুচকুৰে ধাৰাসাৰ পানী বাগৰি আহিছিল বাইদেউৰ। বাইদেউৰ চকু পানী দেখি ময়ো চকু পানী ৰখাব নোৱাৰিছিলোঁ। ফোনত বাইদেউৰ লগত প্ৰায়ে কথা পাতোঁ। বাইদেউৰ মাতত সদায় প্ৰচুৰ প্ৰাণশক্তি থাকে। কিন্তু ৰোগে বাইদেউৰ শৰীৰক ইমান শীৰ্ণকায় কৰি দিলে। শক্তিশালী মনৰ, দুৰ্বল শৰীৰৰ মোৰ মাতৃস্বৰূপা গুৰুক আশ্বাস দিয়াৰ চলেৰে নিজকে কৈছিলোঁ, আপুনি সম্পূৰ্ণ ভাল হৈ যাব বাইদেউ, সম্পূৰ্ণ ভাল হৈ যাব। আৰু অলপ আগুৱাই দিছো। বাইদেউৰ লগত আমি গৈছিলো চং নদীৰ পাৰত। আমাৰ লগত 1.5 মাহ আগতে ইমান ভালদৰে হাঁহি মাতি কথা কোৱা, গান গোৱা বাইদেউ এনেদৰে যে এৰি থৈ যাব আমাক কেতিয়াও ভবা নাছিলো। আৰু বাইদেউ ডিব্ৰুগড় যাবৰ কাৰণে সাজু হৈছিলে, আৰু ডেৰাডুনৰ পৰা দিল্লীত আমাৰ ঘৰত সোমাই যোৱাৰ কথা আছিলে। কিমান আশাৰে বাট চাইছিলো, বাইদেউ আহিব ৰাতি ইয়াত জীয়াই যাব দিল্লীত, কিন্তু সেয়া নহ'ল। আৰু এয়া বাইদেউৰ পৰা ঠিক বিদায় লোৱাৰ আগে আগে এনেদৰে আমি বাইদেৱে এখন বহীত তেওঁৰ যিমান গান ভাল পাইছিলে সেইবোৰ লিখি ৰাখিছিলে, গাই শুনাইছিলে আমাক। এই বহীখন লৈ বাইদেউ এই চোফাত বহিয়ে, এই বহীখন বাইদেউৰ হাতত থাকে। কিমান গান গাই শুনালে আমাক।
বাইদেউ গাই দিব। নিশ্চয় বাইদেউৰ সেই সুৰীয়া মাত, মিঠা মাত সকলোৱে শুনি পুনৰ বাইদেউক সকলোৱে এবাৰ নিজৰ মাজত ধাৰণ কৰিছে আৰু সকলোৱে নিশ্চয় সেই আবেগিকভাৱে বাইদেউক সোঁৱৰণ কৰিছে। মোৰ লগত সিদিনাখন আছিলে অৰুন্ধতী বাইদেউ, ডক্টৰ অৰুন্ধতী গগৈ বাইদেউ। বাইদেউ অৰুন্ধতী বাইদেউ, আপুনি অলপমান চমুকৈ অকমান বাইদেউৰ বিষয়ে বা আপোনাৰ অনুভৱ দুআষাৰ ক'ব। ইতিমধ্যে সকলোৱে বাইদেউৰ বিষয়ে ক'লেই। প্ৰথমতে মই সকলোলৈকে উপস্থিত সকলোলৈকে নমস্কাৰ জনাইছো। আৰু বাইদেউৰ অলৰেডি যিমানখিনি যিসকলে ক'লে তাত এটা কথাই বাৰে বাৰে স্পষ্ট হৈছে, বাইদেউ বহুত মৰমীয়াল আছিল। সেই কথাটো মোৰ জীৱনৰ অভিজ্ঞতাটো আছে। মোৰ দাদা ধ্ৰুৱজ্যোতি ফুকন শ্ৰদ্ধেয় দিলীপ ৰঞ্জন বৰঠাকুৰ ছাৰৰ ষ্টুডেণ্ট আছিলে, তবলা শিকিছিলে তেওঁ। মোৰ ঘৰ মৰাণত আছিলে, আমাৰ ঘৰ মৰাণত। তাৰ মৰাণৰ পৰা মায়ে তাক বাছত লৈ আহে আৰু আহি বাইদেউহঁতৰ ঘৰত ঘৰৰ আগত এজোপা গছ আছিলে, সেই গছজোপাত মায়ে থিয় হৈ তাতে থাকে, বহি থাকে তেনেকে। আৰু দাদাই মানে গৈ তবলা শিকিবলৈ যায়। তাৰপিছত এদিন বহুদিন ৰৈ থকাৰ পিছত এদিন বাইদেউ সুধিলে, ধ্ৰুৱ তোমাৰ লগত যে আহে সেয়া কোন হয়? দাদাই ক'লে যে মোৰ মা হয়। ইছৰাম, এনেকেনো কিয় তেখেতে তাত ৰৈ আছে? বাইদেউ আহিলে, আহকচোন আহক, চাহ একাপ খাওক, এনেকে কৈ পেলাই মাতি আনিলে। মাতি আনি বহুৱালে, বহি চাহ খোৱাৰ পিছত মায়ে তেতিয়া বাইদেউ চেতাৰ শিকাই আছিলে, শিকাই থাকে মাজে মাজে তেনেকে মায়ে শুনেও। তাৰপিছত আহি খুব ভাল লাগিলে মাৰ সেই ৰুমটোলৈ সোমাই গৈ। সকলো মিউজিকেল ইনষ্ট্ৰুমেণ্ট আছে, বাইদেউ শিকাই আছে তেনেকে। তাৰপিছতে মাৰো খুব মন গ'ল শিকিবলৈ। তাৰপিছত বাইদেউৰ লগত কথা বতৰা পতাৰ পিছত বাইদেউৰ উৎসাহতে মায়ে চেটাৰ এখন কিনিলে, আৰু সেই চেটাৰখন বাইদেউৱে কলিকতাৰ পৰা অনাই দিছিলে। তেতিয়া আমি শুনিছিলো আৰু শৰৎ চৰদাৰ চেটাৰ বোলে খুব ভাল, বাইদেউ তেনেকে অনাই দিছিলে। আৰু সেই চেটাৰখন তাৰপিছত মায়ে শিকিবলৈ ললে লাহেকে। কিন্তু সেই ল'ৰা ছোৱালী আমি যিহেতু আছিলো, গতিকে মায়ে সম্পূৰ্ণৰূপে ইমান ডেডিকেটেড কৰি শিকিব নোৱাৰিলে, পিছত মায়ে শিকিলেগে। তাৰপিছত তেনেকে বাইদেউহঁতৰ ফেমিলিটোৰ লগত মোৰ মানে লাহেকে সংযোগ আৰম্ভ হ'ল। তাৰপিছত বিয়াৰ পিছত মই দুলীয়াজানলৈ বিয়া হলো। দুলীয়াজানত অইলত মোৰ হেৰিয়ে কাম কৰিছিলে, মুকতি দেৱতাই। তাৰপিছত তেওঁ তাত থাকোতে মই দুলীয়াজান সংগীত বিদ্যালয়ত তেতিয়া বাইদেউ আহিছে শিকাবলৈ, নীলিমা বাইদেউ বোলে আহে চেটাৰ শিকাবলৈ। মই তেতিয়া তাতে এডমিশ্যন ললো। তাৰপিছত অলপ দিন শিকিলো। বহুত পিছত মোৰে দুৰ্ভাগ্য, বেছি দিন মই শিকিবলৈ নাপালো তাৰমানে। কাৰণ বাইদেউৱে ডিব্ৰুগড়ৰ পৰা দুলীয়াজানলৈ অহা যোৱা কৰোতে যথেষ্ট কষ্টও হয় বাইদেউৰ। তাৰপিছত এদিনাখন এটা ডাঙৰ দুৰ্ঘটনা হ'ল বাইদেউৰ, বাছৰখনৰ লগত। বাছৰ পৰা নামোতে বাইদেউৰ বহুত ডাঙৰ বেয়াকে দুখ পালে। তাৰপিছত লাহেকে বাইদেউ মানে অহাটো বন্ধ হৈ গ'ল। বাইদেউ মানে এনেকে অহাটো সকলোৱে বিচাৰিলে যে ইমান বয়সস্থ মানুহগৰাকী তেনেকে সদায় সদায় অহা যোৱা কৰাটো ইমান সহজো নহয়। তাৰপিছত বাইদেউ বহুত দিন লাগিলে সেই দুৰ্ঘটনাটোৰ পিছত ভাল হবলৈ। তাৰপিছত বাইদেউ বাইদেউ নিজেই তেখেতৰ কোনোবা চিনাকি ষ্টুডেণ্ট এগৰাকী দি আমাক, তাৰপিছত আমি শিকিবলৈ ললো। তেনেদৰে মই শিকি তাতে সেইখন স্কুলতে মোৰ ল'ৰা ছোৱালী ডাঙৰ হোৱাৰ পিছতো শিকিলো। কিন্তু যেতিয়া আমি তাৰ পৰা গুচি আহিলো, দুলীয়াজানৰ পৰা যিহেতু ইয়ালৈ দিল্লীলৈ গুচি আহিলো, তেতিয়া তাৰমানে ল'ৰা ছোৱালীৰ কাম কাজ, সিহঁতৰ স্কুল, সেইবিলাকতো লাগি মেলি মোৰ চেটাৰ শিকাটো আকৌ বন্ধ হৈ গ'ল। বহুত দিনৰ বিৰতিৰ পিছত এদিন অনুপমাক লগ পালো। তাৰপিছত অনুপমাই ক'লে, আমি এটা কাম কৰো, সেই নীলিমা বাইদেউৰ দুহিতা মুনমুনে শিকাই এনেকে, মুনমুনৰ লগত আমি তেনেহলে শিকোৱা হওক। তাৰপিছতে লাহেকে আকৌ সেই মানে মোৰ যে বাইদেউৰ পৰিয়ালটোৰ লগত আকৌ সম্পৰ্ক হব লাগে, তেনেকে আমি আকৌ মুনমুনৰ লগত আজি তেতিয়াৰ পৰা চেগা চুৰুকা কৰি কেতিয়াবা এৰিছো, কেতিয়াবা ধৰক ঘৰৰ বিয়া সবাহ কিবা তেনেকুৱা ধৰণৰ কামত এৰাও গৈছে। আকৌ মাজে মাজে আকৌ তেনেকে চেগা চুৰুকা শিকি আমি এতিয়ালৈকে কেইবাবছৰো হ'ল মুনমুনৰ ওচৰত শিকি আছো। আৰু সেই সংক্ৰান্ততে যোৱা বছৰ বাইদেউ যি বছৰ ঢুকাইছিলে, সেই বছৰ প্ৰায় 1.5 মাহ মানৰ আগত আমি ডেৰাডুনলৈ গৈছিলো। অনুপমা আৰু মই মানে বাইদেউৰ গাটো বেয়া বুলি শুনি আমাক খুব বেয়া লাগিলে। তেতিয়া দেৱালী সময় আছিলে নেকি। তাৰপিছত আমি দুজনী ট্ৰেইনত গলো, গৈ বাইদেউক লগ পালো। সেই এতিয়া যে দৃশ্যটো দেখুৱাইছিলে অনুপমাই, সেই ঘটনাটো আমাৰ সোমাই গৈ বাইদেউক দেখি মানে এনেকুৱা লাগিছে, মানে ইমান ক্ষীণ কেনেকুৱা হৈ গৈছিল বাইদেউ দেখিবলৈ। সেইখিনি সময়ত মানে খুব বেয়া লাগিছিল আমাৰ দেখি।
তথাপিও বাইদেৱে কিন্তু মনটো বাইদেউ বহুত ষ্ট্ৰং আছিলে। আমাৰ আগত প্ৰথমতে বহুত কান্দিলে বাইদেউ, তাৰপিছত শান্ত হ'ল, বহিলে, তাৰপিছত বহুত কথা বতৰা পাতিলে বাইদেউ আমাৰ লগত, বহুত কথা পাতিলে। তাৰপিছত আমি সেই চং ৰিভাৰলৈ গ'লো, সেই অভিষেক আৰু বাইদেউৰ জোঁৱাই অভিষেক, তাৰপিছত মুনমুন আৰু অকণমানিজনী, তাৰপিছত আমি গোটেইখিনি গৈ চং ৰিভাৰৰ ওচৰলৈ গ'লো। তাত গধূলি সময়ত আমি চাহ, ওচৰতে এখন ৰেষ্টুৰেণ্ট আছিল, তাৰ পৰা চকী টকী আনি দিলে চবেই। তাৰপিছত বহি আমি তাতে চাহ খালো। বাইদেউ বহুত গান গালে, বহুত পুৰণা কথা ৰোমন্থন কৰিলে। ছাৰ আৰু বাইদেৱে কোনোবা কিছুমান চিনেমাৰ বা গানৰ কেনেকে আৰম্ভণি হৈছিল, সেই গানটো গানটো যেতিয়া ৰিলিজ হৈছিল বা সেইখিনি সময়ত বহুত ইণ্টাৰেষ্টিং কথা, বহুত ঘটনা আমাক কৈছিলে। আমি খুব এনজয় কৰিলো সেইদিনাখন। তাৰপিছত আমি সপোনতো ভবা নাছিলো যে তাৰ পিছত আৰু বাইদেউক লগ নাপাম। আমি বাৰে বাৰে কৈ আছিলো যে আমি আকৌ আহিম, আমি আপোনাক আকৌ লগ পাম। কিন্তু নিয়তিৰ যি ইচ্ছা সেয়াই হ'ল, বাইদেউক আমি লগ নাপালো। কেইদিনমানৰ পিছত আমি শুনিলো যে বাইদেউ আৰু নাই। আৰু সেইদিনাখনৰ কথাটো, সেই কথাখিনি মোক খুব মনত পৰে, এতিয়াও মানে মনত পৰে। বাইদেউক খুৱাই বোৱাই আমাক কি খাবা, কি কেনেকে থাকিবা, থাকি যোৱা। আমি আচলতে ৰাতিপুৱা গৈ পালোগে আৰু দিনটো থাকি আমি গধূলি আকৌ গুচি আহিলো। বাইদেউ দিনাখন থাকি যোৱা বুলি ইমান আমাক কৈছে নহয়। পিছত এতিয়া আমাৰ খুব বেয়া লাগে সেই দিনটোৰ কথা ভাবিলে। যিয়ে নহওক, আমি সৌভাগ্যৱান বুলিও ভাবো, কাৰণ জীৱনৰ সেই শেষ মুহূৰ্তত আমি বাইদেউক লগ পালো। বাইদেউৰ লগত কথা পাতিবলৈ আমাৰ সৌভাগ্য হ'ল। জীৱনত এটা ডাঙৰ কাম কৰিলো বুলি আমি এতিয়াও ভাবো। অনুপমাই আমি কেতিয়াও কথা পাতো যে আমি সেইদিনাখন গৈ পিনে খুব ভাল কাম কৰিলো। কাৰণ দেৱালীৰ সময়ত ল'ৰা ছোৱালী আহিছিল, তথাপি আমি গ'লো। যেনে তেনে হলেও যাম, এদিনৰ কাৰণে হলেও যাম বুলি গ'লো। আৰু সেইদিনাখন গৈ আমি কিমান ভাল কাম কৰিলো, এতিয়াও আমি খুব নিজে মানে আনন্দিত হওঁ যে আমি বাইদেউক লাষ্ট টাইমৰ শেষৰ কাৰণে লগ পালো। যিয়ে নহওক লাগিলে বাইদেউৰ লগত, বাইদেউ য'তেই থাকক, শান্তিৰে থাকক, সুখেৰে থাকক, আমি সদায় সেয়া প্ৰাৰ্থনা কৰিছো। আৰু বাইদেউৰ লগত সম্পৰ্কত থকা সকলোৰে পৰা যিখিনি কথা শুনিলো, সেইখিনি শুনি আমাৰ এনেকুৱাই লাগিছে যে বাইদেউ কেৱল সংগীতকাৰী নাছিল, মৰমীয়াল আছিল, সকলোৰে ভালেই বিচাৰিছিল, সদায় সকলোৰে ভালেই বিচাৰিছিল। আৰু তেখেতে যিমান পাৰে লোকক সহায় কৰিছিল, যিমান পাৰে কেনেকে ধৰণে মানুহক সহায় কৰিব পাৰি, সেইটোৱে বাইদেউ ভাবিছিল। খুব শুদ্ধ অন্তৰৰ এগৰাকী মাতৃ আছিল বুলি মই ক'ব খুজিছো। আৰু বাইদেউ এতিয়া য'তেই আছে ত'তেই যেন ভালে কুশলে থাকে। ছাৰৰ সুস্বাস্থ্য কামনা কৰিছো। আৰু মুনমুন আৰু মাধুৰ্য, অভিষেক আৰু মাধুৰ্যৰ পত্নী সকলো যেন ভালে কুশলে থাকে, অকণমানিজনী ভালে কুশলে থাকে, সেয়া আমি প্ৰাৰ্থনা কৰিছো। আৰু নতুন বছৰৰ বাবে সকলোলে শুভেচ্ছা জনাই মই বাইদেউলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াইছো। ধন্যবাদ। ধন্যবাদ অৰুন্ধতী বাইদেউ। এতিয়া অকমান সময়ৰ কাৰণে যিহেতু সময়ৰ আমাৰ অকমান অভাৱ, সেইকাৰণে বাইদেউৰ হৈ অকমান মই এটা সাংগীতিক শ্ৰদ্ধাঞ্জলি পৰিৱেশন কৰিব বিচাৰিছো। মই কাৰিকৰী অসুবিধাৰ কাৰণে হয়তো মই এতিয়া শ্বেয়াৰ কৰিব পৰা নাই।